নমস্কাৰ আপোনালোকৰ মাজৰ বহুতো ভিউৱাৰ্ছৰ ৰিকুৱেষ্ট মৰ্মে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ বাবে লৈ আহিছো 5টা এডভান্স ভকেবুলাৰি এই ভিডিঅ'টোত যি কেইটা ওয়াৰ্ড ইনক্লুড কৰা হৈছে এই ওয়াৰ্ড কেইটা প্ৰায় আমি বিভিন্ন কনভাৰসেচন বা নিউজ পেপাৰ আদি দেখিবলৈ পাওঁ গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক 5টা ভকেবুলাৰি শিকি আপুনিও আপোনাৰ কনভাৰসেচনৰ মাজত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু আপোনালোকৰ বাবে মই সপ্তাহত অন্তত 2টাকৈ ভকেবুলাৰিৰ ওপৰত ভিডিঅ' আনিবলৈ যত্ন কৰিম গতিকে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি all notification on কৰি লব সো আহক এতিয়া ওয়াৰ্ড কেটা চাও আজিৰ এই ভিডিঅ'টোৰ প্ৰথম ওয়াৰ্ডটো হ'ল abandon মানে কি চাওক টু লিভ somebody something তাৰপিছত কি কৈছে that you are responsible for এই বাক্যটোৰ অৰ্থ কি টু লিভ something or somebody that you are responsible for আপোনাৰ দায়িত্ব থকা কোনোবা ব্যক্তি বা বস্তু আপুনি ত্যাগ কৰা তেনেকুৱা ক্ষেত্ৰত আমি abandon ওয়াৰ্ডটো ব্যৱহাৰ কৰো সো abandonৰ বিপৰীতে আমি কি ব্যৱহাৰ কৰিব পাৰো আমি ব্যৱহাৰ কৰিব পাৰো give upৰ পৰিৱৰ্তে আমি abandon ব্যৱহাৰ কৰিম আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটাৰ মাধ্যমেৰে আমি বুজি লবলৈ যত্ন কৰো সো ফাৰ্স্ট এক্সাম্পল চাওক ফাৰ্স্ট এক্সাম্পল কি কৈছে The captain gave the order এই বাক্যটো চাওক the captain gave the order captainে অৰ্ডাৰ দিছিল কি অৰ্ডাৰ দিছিল to abandon ship এই বাক্যটো কি কলে the captain gave order to abandon the ship মানে নাওখন বা শিপখন ত্যাগ কৰিবলৈ captainে অৰ্ডাৰ দিছিল আপুনি যিবোৰ বাক্যত give up ইউজ কৰিব সেই বাক্যবোৰত আপুনি এডভান্স ওয়ার্ড হিসাবে আপোনালোকে abandon ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰে ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে he was abandoned by his mother এই বাক্যটো চাওক he was abandoned by his mother মানে তাৰ মাকৰ দ্বাৰা তাক মানে ত্যাগ কৰা হৈছিল এনে ধৰণে কৈছো সো বাক্যটো কি কৈছে he was abandoned তাক ত্যাগ কৰিছিল কোনে তাৰ মাকে ত্যাগ কৰিছিল সো এনে ধৰণে আমি ত্যাগ কৰা বুজাবৰ বাবে আমি abandon ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আপোনালোকৰ দুই এটা সেন্টেন্স আপোনালোকৰ ফালৰ পৰা বনাই চাবলৈ যত্ন কৰক যাতে আপোনালোকে এই ওয়াৰ্ডটো সহজে মনত ৰাখিব পাৰে এতিয়া চাও আমি নেক্সট ওয়াৰ্ডটো এটা নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো কি এক্সস্টেড মানে হল খুব ভাগৰুৱা আমি খুব ভাগৰুৱা বুলি যেতিয়া বেসিক ইংলিশত ক'বলৈ যাওঁ তেতিয়া আমি কওঁ very tired এই very tired টো যেতিয়া আমি এডভান্সত কম তেতিয়া আমি এক্সস্টেড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম আপোনালোকৰ বাবে দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাও আপোনালোকে সহজে বুজিব পাৰিব সো প্ৰথম এক্সাম্পল চাও কি কৈছে I want to sleep মানে মই শুব বিচাৰো তাৰপিছত চাও কি কৈছে I am exhausted এইখিনিত আমি because এটা ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে I want to sleep because I am exhausted এনে ধৰণে আমি ক'ব পাৰো আমি I am very tired নকৈ আমি কৈছো I am exhausted এনে ধৰণে আপোনালোকে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক এটা নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে he was driving হি গাড়ী চলাই আছিল কেতিয়া চলাই আছিল চাওক through the night এই বাক্যটো চাওক he was driving through the night মানে হি গোটেই ৰাতিটো গাড়ী চলাই আছিল তাৰ পিছত চাওক কি কৈছে and he arrived এই বাক্যটো চাওক কি কৈছে and he arrived আৰু তেওঁ উভতি আহিছিল কেনেদৰে উভতি আহিছিল an exhausted state মানে অত্যন্ত ভাগৰুৱা এটা অৱস্থাত তেওঁ উভতি আহিছিল বাক্যটো কি কলে he was driving through the night হি গোটেই ৰাতিটো গাড়ী চলাইছিল and he arrived আৰু তেওঁ উভতি আহিছিল কেনে ধৰণে and in an exhausted state এটা অত্যন্ত ভাগৰুৱা অৱস্থাত তেওঁ উভতি আহিছিল এনে ধৰণে আমি exhausted ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লাগে আপোনালোকে এটা বা দুটা বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক এটা নেক্সট ওয়ার্ডটো চাওক নেক্সট ওয়ার্ডটো হল abscond মানে হল পলায়ন কৰা সো কি লিখা আছে চাওক টু রান away from a place এঠাইৰ পৰা পলায়ন কৰা where you should stay যত আপুনি থাকিব লাগে তাৰ পৰা আপুনি যেতিয়া পলায়ন কৰিব তেতিয়া আমি abscond ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো instead of run away পৰিৱৰ্তে আমি abscond ওয়াৰ্ডটো ব্যৱহাৰ কৰিব লাগে সো এতিয়া দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে চাওক he absconded হি পলায়ন কৰিছিল he absconded from the police custody বা custody of police এই বাক্যটো চাওক he absconded from the custody of police তেওঁ পুলিশৰ কষ্টেডিৰ পৰা পলায়ন কৰিছিল এই পলায়ন কৰিবৰ কাৰণে আমি absconded ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো আমি এটো যেতিয়া বেসিক ইংলিশত ক'বলৈ যাম তেতিয়া আমি ক'ব পাৰো যে he ran away from the custody of police এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে the absconded criminals এই বাক্যটো চাওক the absconded criminals মানে পলায়ন কৰা
ক্ৰিমিনেল কেইজন তেতিয়া আমি কৈছো দা এবস্কন্ডেড ক্ৰিমিনেলছ তাৰ পিছত কি কৈছে were arrested arrest কৰিছিল দা এবস্কন্ডেড ক্ৰিমিনেলছ were arrested yesterday at station বাক্যটো কি ক'লে পলায়ন কৰা ক্ৰিমিনেল কেইজনক যোৱাকালি ষ্টেচনত এৰেষ্ট কৰিছিল এটো প্ৰেসিভৰ বাক্য হোৱাৰ কাৰণে আমি was arrested ব্যৱহাৰ কৰিলো আৰু ইয়াত এই যেটো absconded আছে এই absconded টো এজ এ adjective হিচাপে আমি বাক্যটোত ব্যৱহাৰ কৰিছো এটা নেক্সট ওয়ার্ড টো সব নেক্সট ওয়ার্ড টো হল delighted মানে খুব আনন্দিত হোৱা খুব ফুৰ্তি পোৱা তেনেকুৱা ক্ষেত্ৰত আমি ডিলাইটেড ওয়ার্ডটো ব্যৱহাৰ কৰিব পাৰো সো আমি কাৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিম এক্সট্ৰিমলি প্লিজড মানে হল অত্যন্ত সুখী হোৱা আই এম ভেৰি হ্যাপি নকৈ আমি আই এম ডিলাইটেড আমি ব্যৱহাৰ কৰিব পাৰো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাওক সো ফাৰ্স্ট সেন্টেন্স কি কৈছে I am delighted মই অত্যন্ত সুখী এটা চাওক ইয়াত মই ব্ৰেকেটৰ মাজত ব্যৱহাৰ কৰিছো very pleased নকৈ আমি ক'ব পাৰো I am delighted মই কি কাৰণে ডিলাইটেড টু মিট ইউ আপোনাক লগ পাই মই অত্যন্ত সুখী বুলি কওঁতে মই বাক্যটো কম I am delighted to meet you মই আপোনাক লগ পাই অত্যন্ত সুখী এনে ধৰণে আমি very pleased ৰ পৰিৱৰ্তে ডিলাইটেড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে The children were especially delighted that এই বাক্যটো চাওক The children were especially delighted that লৰা ছোৱালী বিলাক বিশেষকৈ অত্যন্ত সুখী হৈছিল যে কি কাৰণে সুখী হৈছিল There were enough cookies তাত যথেষ্টখিনি কুকিজ আছিল কি কাৰণে আছিল for each of them to have two এই বাক্যটো চাওক for each of them প্ৰত্যেকজনৰ কাৰণে to have two দুটাকৈ খাবৰ বাবে প্ৰত্যেকৰ কাৰণে যথেষ্টখিনি টফিজ বা কুকিজ আছিল হেইভাবে লৰা ছোৱালী সকল অত্যন্ত সুখী হৈছিল বুলি কওঁতে আমি বাক্যটো গলো The children were especially delighted that there were enough cookies for each of them to have two এনে ধৰণে আমি ডিলাইটেড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো নেক্সট আৰু লাষ্ট ওয়াৰ্ডটো হল appetizing মানে হল সুস্বাদু খাদ্য বুলি কওঁতে আমি appetizing food item এনে ধৰণে আমি ক'ব পাৰো সো appetizing ৰ বিষয়ে কি কৈছে চাওক used about food মানে খাদ্যৰ কাৰণে appetizing ওয়াৰ্ডটো ব্যৱহাৰ কৰা হয় সো এক্সাম্পল হিচাপে দিছে কি দিছে চাওক that looks or sounds যিটোৱে used for food খাদ্যৰ কাৰণে ব্যৱহাৰ কৰা হয় that looks or sounds যিটোৱে এনেকুৱা দেখায় বা এনেকুৱা লাগে কি লাগে attractive একদম আকৰ্ষণীয় যেন লাগে আৰু তাৰ পিছত কি কৈছে চাওক making you feel hungry আৰু আপোনাক ভোকাতুৰ কৰি তোলে আপুনি ধৰক গোন্ধ পালে আপুনি দেখি ইমান ভাল পালে আপোনাৰ ভোক লাগি গল আপোনাক খাবলৈ মন গল তেনেকুৱা ক্ষেত্ৰত আমি appetizing ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো সো আপোনালোকৰ বাবে দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাই লওক আপোনালোকো আৰু দুটা বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰিব সো ফাৰ্স্ট সেন্টেন্স কি menu itself was good looking এই বাক্যটো চাওক the menu itself was good looking মেনুখনে দেখিবলৈ ধুনিয়া আছিল তাৰ পিছত কি কৈছে and all the dishes আৰু সকলোবোৰ dishes sounds appetizing আৰু সকলোবোৰ dishes লোভনীয় আছিল মানে সুস্বাদু আছিল তেনে ধৰণে আমি ক'বলৈ যাওঁতে আমি appetizing ওয়াৰ্ডটো ব্যৱহাৰ কৰিলো আমি ক'লো যে the menu itself was good looking and all the dishes sounds appetizing আৰু সকলোবোৰ ডিশে সম্ভৱত খুব সুস্বাদু আছিল সাউন্ডস বা লুকস ডিশেস মানে আপুনি টেস্ট কৰি চোৱা নাই আপুনি অনুমান কৰিছে যে খাবলৈ ভাল আছে হ'ব খাবলৈ ভাল লাগিব এনে ধৰণে অনুমান কৰোতে আমি সাউন্ডস বা লুক ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো ঠিক আছে লাষ্ট এক্সাম্পলটো চাওক লাষ্ট এক্সাম্পলটো কি কৈছে she offered এটো as আছে এটো হ'ব লাগিছিল us she offered us তাই আমাক দিছিল কি দিছিল she offered us different appetizing items মানে তাই আমাক বিভিন্ন ধৰণৰ সুস্বাদু আইটেমস দিছিল বা আমাক ধৰক ডিনাৰত ইনভাইট কৰিলে ডিনাৰত গলো যোৱাৰ পিছত আমি গৈ দেখিছো বিভিন্ন ধৰণৰ একদম ব্যঞ্জন একদম সুস্বাদু খাদ্য আমাক অফাৰ কৰিছিল তেতিয়া মই এই বাক্যটো ক'ব পাৰো যে she offered us different appetizing items এনে ধৰণে আমি appetizing ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰো আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে নিশ্চয় পাঁচটা এডভান্স ওয়াৰ্ডৰ বিষয়ে শিকিব পাৰিলে যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপুনি এনে ধৰণৰ এডভান্স ওয়াৰ্ডৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব আৰু আপোনালোকে এই ওয়াৰ্ড কেটাৰ কোনটো ওয়াৰ্ড বেছি ভাল পালে লেট মি নো ইন দা কমেন্ট বক্স বিলো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে